Hello everyone, welcome to Maths class. আজি মই আলোচনা কৰিম ক্লাস 8 ৰ অধ্যায় 8 ৰ পৰিমাণৰ তুলনা চেপ্টাৰৰ অনুশীলনী 8.2 ৰ আগৰ ভিডিঅ'ত মই আলোচনা কৰিছো 1 ৰ পৰা 4 লৈকে। আজি আলোচনা কৰিম 5 নম্বৰৰ পৰা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেন্ট কৰি দিব। এতিয়া চাওক 5 নম্বৰটো কি দিয়া আছে, 10% ৰেহাই দিয়াৰ পিছত দোকানীয়ে এখন ফেন 1204 টকাত বিক্ৰী কৰিলে। ফেনখনৰ ছফা মূল্য কিমান আছিল নিৰ্ণয় কৰা। প্ৰথমত দিয়া আছে ৰেহাই দিয়া আছে 10% আৰু দোকানীৰ পিছত বিক্ৰী কৰা হৈছে বেচা দাম, তাৰ মানে 1260 টকা দিয়া আছে। আমাক কি ওলাব আছে, ছফা মূল্য মানে MRP ওলাব দিছে, কিমান দাম আছে এইটো ওলাব দিছে। এতিয়া চাওক এক্সাৰসাইজ 8.2 কুৱেশ্যন 5। given দিয়া আছে ৰেহাই দিয়া আছে কিমান পাৰ্চেণ্ট, 10% আৰু বেচা দাম দিয়া আছে 1260 টকা। ঠিক আছে, ছফা মূল্য উলিয়াব দিছে। এতিয়া ধৰা হল কি ছফা মূল্য x টকা। ঠিক আছে, ঠিক আৰু কি ৰেহাই ওলাম আমি x টকাৰ ৰেহাইটো ছফা মূল্যৰ 10%, কাৰ 10%, ছফা মূল্যৰ 10% ৰেহাই দিয়া আছে। তো আমি ছফা মূল্য কিমান ধৰিছো, x ধৰিছো। ঠিক আছে, আমি ছফা মূল্য ধৰিছিলো x, তো x টকা কিমান পাৰ্চেণ্ট, 10%। ঠিক আছে, ইনটু 10 100ৰ এনেকৈ লিখিব পাৰি। ঠিক আছে, টকা। তো এইটো কাটিব পাৰি, ওপৰত একো নাই মানে 1 লগত এক্সপেৰিমেণ্ট কৰিলে x থাকিব, ইয়াতে তলত 10 ইমান টকা হ'ল। এতেকে বেচা দাম প্ৰশ্নমতে আমাক উলিয়াব দিছে কি দাম, এই ছফা মূল্যটো ডাইৰেক্ট ওলোৱা নাই। এতেকে ফৰ্মুলাত খাটাম আমি কি বেচা দাম সমান ছফা মূল্য মাইনাছ ৰেহাই। এইখিনিলৈকে বুজি পাইছে? ঠিক আছে, বহুত সহজ গণিত হয়, ভালকৈ অলপ চেষ্টা কৰিলে বুজি পাব। এতিয়া অলপ ভালকৈ চাওক, বেচা দাম আমাক কি দিয়া আছে, বেচা দাম কিমান দিয়া আছিল 1260 টকা। তো ইয়াতে 1260 টকা লিখক। ঠিক আছে, তাৰপিছত ছফা মূল্য কি পাইছোঁ, ছফা মূল্য x ধৰিছিলোঁ, x ৰেহাই দিয়া আছে মাইনাছ ৰেহাই কিমান x/10। ঠিক আছে, এতিয়া চাওক অলপ মনোযোগেৰে চালে একেবাৰে সহজ গণিত। 1260 টকা সমান এইটো লসাগু ওলাম 10, ইয়াতে একো মানে 1 আছে, 1 10 মাজত 10 বজাত 10ৰ 1 লগত x পূৰণ কৰিলে কিমান 10x। ঠিক আছে, মাইনাছ x 1260, ইয়াতে 10xৰ পৰা x বাদ দিলে কিমান থাকিব 9x, তলত 10 টো ইয়াতে হৰণ হৈ আছে, ইফালে কি হ'ব পূৰণ, 1260 পূৰণ 10 9x। আমাক লাগে কি মিন হল xৰ মানটোহে লাগে, তো এইটো পূৰণ আছে ইফালে কি হ'ব হৰণ হৈ যাব। ঠিক আছে, এতিয়া চাওক দিব পাৰোঁ, এইটো ইয়াৰ লগত যায়, এইটো ইয়াৰ লগত প্ৰথমত 12 একবাৰ যায়, 3 4 4 গুণ 36 হৈ গ'ল। এইখিনি পূৰণ কৰিলে কিমান হ'ব, কিমান টকা xৰ মান কি পাইছোঁ, তো আৰু এটা শূন্য আছিল নেকি ক'ৰবাত, শূন্য কিয় দিছোঁ মই ইয়াতে, এইটোতো একো নাই, এইটো ডাইৰেক্ট এইটো কাটিব পাৰিহে, এইটোতো শূন্যটো থাকিবই, ইয়াতে এইটো শূন্য হ'ব। ঠিক আছে, এতিয়া আৰু এইটোৰ লগত এইটো পূৰণ কৰিলে এইখিনি হ'ব। এতেকে আমাক কি ছফা মূল্য ওলাইছোঁ, কিমান পাইছোঁ 1400 টকা পালোঁ। এতেকে ছফা মূল্য x ইজিকেল টু কি পালোঁ 1400। এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওক,
এটা ঘড়ীৰ ছফা মূল্য 1150 টকা পূজা উপলক্ষে কিমান শতাংশ ৰেহাই দিলে ঘড়ীটোৰ দোকানীজনে 1000 টকাত বিক্ৰী কৰিব প্ৰথমত আমাক দিয়া আছে আগত কি দিয়া আছে এইখিনি অলপ ভালকৈ চাই ল'ব তাৰপিছত গণিতটো সহজ হৈ যাব ছফা মূল্য দিয়া আছে 1150 টকা পূজা উপলক্ষে কিমান শতাংশ ৰেহাই দিছে তোমাক কৈ দিয়া না আমাক কি সেই ৰেহাইটো দিছে শতকৰা কিমান শতাংশ ৰেহাই পালে সেইটো আমাক ওলাব দিছে তাৰপিছত বেচা দামটো দিয়া আছে বেচা দামটো কি বেছিল 1000 টকাত বিক্ৰী কৰিল ঠিক আছে এতিয়া আমি কি ৰেহাইটোহে ওলাব লাগে এতিয়া চাওক 6 নম্বৰ দিয়া আছে given ছফা মূল্য দিয়া আছে কিমান 1150 টকা বেচা দাম বা বিক্রি মূল্য ঠিক আছে বেচা দাম দিয়া আছে 1000 টকা আমাক উলিয়াব দিছে শতকৰা ৰেহাই ঠিক আছে আমাক উলিয়াব দিছে শতকৰা ৰেহাইটো এতিয়া চাওক এটাকে ৰেহাই প্ৰথমতে আমি ৰেহাইটো ওলাম ৰেহাই ওলা কিমান মানে কিমান টকা এটো পাৰ্চেন্ট না কিমান টকা হে ৰেহাই দিছে হেতু আমি প্ৰথমত ছফা মূল্যৰ পৰা কি ছফা মূল্য যেটো এমআরপি আছে তাৰ পৰা বেচা দাম মাইনাস কৰিলে আমাৰ কি ৰেহাই হৈ যাব ঠিক আছে একে লিখক ছফা মূল্য মাইনাস বেচা দাম ঠিক আছে এতিয়া চাওক ছফা মূল্য কিমান আছিল 1150 টকা আৰু বেচা দাম কিমান আছিল 1000 টকা এতিয়া মাইনাস কৰিব পাৰি 1150 ৰ পৰা 1000 মাইনাস কৰিলে কিমান থাকিব 150 টকা ঠিক আছে এতিয়া আমাক কি পার্সেন্টেজত ওলাব দিছে শতকৰা ৰেহাই ওলাব দিছে তো শতকৰা ৰেহাই ওলাবতে আমি কি কৰিম 6 ইয়াতে কৈছে কি 1150 টকা ছফা মূল্য হলে ৰেহাই পায় কিমান 150 পায় ঠিক আছে এতেকে 1 টকা ছফা মূল্য যদি হয় তেনহলে ৰেহাই কিমান পাব সে 1150 টকা ছফা মূল্য হলে ৰেহাই হয় কিমান ৰেহাই হৈছিল 150 টকা ঠিক আছে 150 টকা এতেকে 1 টকা ছফা মূল্য হলে ৰেহাই হ'ব কিমান যেহেতু 1150 টকা তেনেকুৱা আছিল 1 টকালৈ হৰণ হৈ যাব তো 150 হৰণ 1150 টকা এতেকে 100 1 টকাৰ ওলালো 1 টকাৰ ছফা মূল্য ৰেহাই হ'ব কিমান পূৰণ হৈ যাব এইখিনি ঠিক আছে 150 বাই 1150 পূৰণ 100 টকা ঠিক আছে যেহেতু 100 আমাৰ কি কৰিছে 100 টকা তো কাটিব পাৰো এইটো ইয়াতে কাটিব যায় তাৰ পিছত ইয়াতে আৰু পূৰণ ওপৰলে পূৰণ কৰি দিও 5 এৰে 2 বাৰ 5 এৰে 2 বাৰ 15 23 হৈ গল এতিয়া ওপৰখিনি পূৰণ কৰি দিওক 2 0 গুণ 0 2 5 গুণ 10 10 এর 0 7 এর 1 2 1 গুণ 2 1 3 তলত 23 টকা এতিয়া কাটিব পাৰো না এইটো চাওক কিমান হয় 23 310 প্ৰথমত একবাৰ যাব 23 মাইনাস কৰক 11 11 পৰা 3 গলে কিমান থাকিব 8 থাকিল কিমান 0 ঠিক আছে এইটো দিয়াত কিমান বজাব 2 বাৰ 2 2 গুণ 6 2 এর গুণ 2 এই 2 গুণ 4 2 3 গুণ 6 2 2 গুণ 4 2 বাৰ কেলে যাব বেশি হ'ব 80 আছে 3 বাৰ যাব 3 আটা সব 3 3 9 3 2 গুণ 6 কে 7 ত্যাস কিমান হ'ব 13 টকা এতেকে শতকৰা ৰেহাই একেবাৰে সহজ গণিত অলপ ভালকে চালে হৈ যাব তো অলপ ভালকে চাবলৈ চেষ্টা কৰিব
আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলেহে ভাল লাগে আমাৰ